নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। তো অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, এটাও খবৰ মিছ নকৰিব। কেবাটাও ধামাকাদাৰ খবৰ আছে আপোনালোকৰ কাৰণে আজিৰ এইটো ভিডিঅ'ত। তো বেছি দীঘলীয়া নকৰো, আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয়নে নহয়, আপোনালোকে এটা বিশেষ কামত গৈছে বা আপোনালোকে ধৰি লওক ঘৰৰ পৰা গাড়ীখন লৈ গৈছে, লগত লাইসেন্সখন ল'বলৈ পাহৰিলে বা গাড়ীৰ আৰচিখন আপোনালোকে ল'বলৈ পাহৰিলে বা কেতিয়াবা কৰবাত আপোনালোকে গৈছে, অফিচ কাছাৰীত গৈছে, হঠাতে আপোনালোকক আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ল, পান কাৰ্ডখনৰ প্ৰয়োজন হ'ল বা আপোনালোকৰ মেট্ৰিকৰ ডকুমেণ্ট পাতিৰ প্ৰয়োজন হ'ল, আপোনালোকে লগত নিবলৈ পাহৰিলে, আপোনালোকৰ মোবাইলতো নাই। তো তেনেকুৱা অৱস্থা আপোনালোকৰ লগত হৈছে নে নাই হোৱা বাৰু কমেণ্ট এটা কৰি জনাব। প্ৰায়বিলাক মানুহৰ লগতে আই থিংক এই সমস্যাটো হয়, মোৰ লগতো কেতিয়াবা হয়। এই কিবা এটা কাগজ এৰি থৈ আহিলোঁ, কিবা এটা কাগজ এৰি থৈ আহিলোঁ, সময়ত লাগে, বিচাৰি নাপাওঁ, ফটো ধেই থাকে। তো এনেকুৱা মোৰ লগত হয়, আপোনালোকৰ লগত হয় নে নহয় কমেণ্ট এটা কৰি জনাব। তো আপোনালোকৰ লগতো যদি তেনেকুৱা ধৰণৰ সমস্যাবিলাক হয়, এতিয়া আৰু আপোনালোকে চিন্তা কৰিব নালাগে। মাত্ৰ এটা হোৱাটছআপ নম্বৰ আপোনালোকে ছেভ কৰি ৰাখক আপোনালোকৰ মোবাইল নাম্বাৰত, আৰু সেই নম্বৰটোত আপোনালোকে মেছেজ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত সকলোবিলাক ডকুমেণ্ট আপোনালোকে লাভ কৰি যাব। আধাৰ কাৰ্ড, পান কাৰ্ডৰ পৰা ধৰি ড্ৰাইভিং লাইচেন্সৰ পৰা ধৰি সকলোবিলাক ডকুমেণ্ট আপোনালোকে হোৱাটছআপত লাভ কৰিব। নাম্বাৰটো মই আপোনালোকক জনাই দিছোঁ, নাম্বাৰটো প্ৰথমে আপোনালোকে ছেভ কৰি ৰাখক। নাম্বাৰটো হৈছে 9013151515। এই নাম্বাৰটো আপোনালোকে ছেভ কৰি ৰাখক আপোনালোকৰ মোবাইলত, আৰু যেতিয়াই আপোনালোকে সমস্যাত পৰে তেতিয়াই মেছেজ কৰিব, আপোনালোকক সকলোবিলাক ডকুমেণ্ট দি দিব। কিন্তু তাৰ কাৰণে এটা আপোনালোকে কাম কৰি থ'ব লাগিব। আপোনালোকে আপোনালোকৰ মোবাইলত ডিজিলকাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি তাত আপোনালোকৰ যিমানবিলাক ডকুমেণ্ট পাতি আছে সেইবিলাক আপোনালোকে তাতে ষ্ট'ৰ কৰি থ'ব লাগিব। আৰু সেই এপছটো যেনিবা আপোনাৰ ওচৰত নাইও কিবা কাৰণত, তো আপোনালোকে মেছেজ কৰিলেই আপোনালোকৰ ডকুমেণ্ট পাতি লাভ কৰিব সেই মোবাইল নাম্বাৰটোৰ জৰিয়তে। গতিকে আপোনালোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল ছাৰ্ভিচ আগবঢ়াইছে চৰকাৰৰ ফালৰ পৰা। তো নাম্বাৰটো ছেভ কৰি ৰাখক আৰু ডিজিলকাৰ এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ডকুমেণ্টবিলাক আপোনালোকে ষ্ট'ৰ কৰি ৰাখক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসম চৰকাৰৰ ওপৰত, অৰ্থাৎ বৰ্তমানৰ চৰকাৰৰ ওপৰত আমাৰ অসমৰ যিমানবিলাক নেকি বিৰোধী পাৰ্টি আছে, সকলোবিলাক বিৰোধী পাৰ্টিয়ে এখন অভিযোগনামা দাখিল কৰিছে যে কাৰ কাৰ কি অভিযোগ আছে, কোন বিৰোধী পাৰ্টিৰ কি অভিযোগ আছে, সকলোবিলাক দাখিল কৰি এখন অভিযোগনামা দাখিল কৰিছে। আৰু তাতে কেইবাটাও অভিযোগ সন্নিৱিষ্ট কৰিছে বিৰোধী পাৰ্টিবিলাকে। ধৰি লওক যিবিলাক নেকি বৰ্তমান ধৰি লওক বেয়া কাম চলি আছে সেইবিলাকৰ ওপৰত অভিযোগ দিছে। মানে বিজেপিয়ে যিবিলাক কাম নেকি কৰিম বুলি কৈছিলে সেইবিলাক কৰা নাই, তাৰ ওপৰত এখন অভিযোগনামা দাখিল কৰিছে। এতিয়া তাতে অখিল গগৈ ডাঙৰীয়াও কেইটামান অভিযোগ দাখিল কৰিছে। তো সেইকেইটানো কি কি আপোনালোকক মই স্ক্ৰীণত দি দিছোঁ। যেনে ধৰি লওক আপোনালোকৰ প্ৰথমটোৱে হৈ গ'ল, ৰাজ্যত 32 লাখতকৈও বৰ্তমান সময়ত বোলে বেছি নিবনুৱা আছে বুলি জনাইছে। ভাবক, প্ৰত্যেক বছৰে বছৰে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। তাৰ পাছতে হৈ গ'ল যে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৰাজ্যৰ ঋণৰ পৰিমাণ। মানে অসম চৰকাৰে সিটোৰ পাছত সিটো ঋণ লৈ আছে, ইটো কামত খটাইছে, সিটো কামত খটাইছে, ঋণৰ বোজা বাঢ়ি গৈছে, যাৰ ফলত নেকি ৰাজ্যখনৰ কাৰণে এটা বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ পাছতো হৈ গ'ল যে ব্যাপক হাৰত বোলে মূল্য বৃদ্ধি হৈছে এইখন চৰকাৰৰ দিনত, এইটো অভিযোগ দিছে অখিল গগৈ ডাঙৰীয়া। আৰু এইটো আমি সকলোৱে মানিবলগীয়া কথা, বস্তুৰ দাম বহুত বাঢ়ি গৈছে। একেবাৰে 4 নম্বৰটোৰ অভিযোগ দিছে যে গণতন্ত্ৰক হত্যাৰ চেষ্টা চলাইছে এইখন চৰকাৰে। এই টোটেল 4টা অভিযোগ দাখিল কৰিছে চৰকাৰখনৰ ওপৰত অখিল গগৈ ডাঙৰীয়াই। ঠিক তেনেকৈ বাকীবিলাক পাৰ্টিয়েও তেনেকুৱা ধৰণৰে অভিযোগ দাখিল কৰিছে। প্ৰায় 70টা নে কিমানটা অভিযোগ দাখিল কৰিছে বিজেপি পাৰ্টিৰ ওপৰত, মানে চৰকাৰৰ ওপৰত। বিজেপি পাৰ্টি বুলি ক'লে বেয়া হ'ব, বৰ্তমানৰ চৰকাৰৰ ওপৰত প্ৰায় 70টাতকৈও অভিযোগ দাখিল কৰিছে বিৰোধী পাৰ্টিয়ে। এতিয়া অখিল গগৈ ডাঙৰীয়াৰ অভিযোগকেইটা আপোনালোকক মই এই কাৰণে ক'লোঁ, কাৰণ তেখেতে যিবিলাক নেকি কথা কয় সেইবিলাক জনসাধাৰণৰ হিতৰ কাৰণে, নহয় জানো? কিছুমান পাৰ্টি আছে তেওঁলোকে যিবিলাক নেকি কথা কয় সেইবিলাক তেওঁলোকৰ নিজৰ ধৰি লওক লাভৰ কাৰণে তেওঁলোকে কয়, কিন্তু অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কয় সেইবিলাক মানুহে বেয়া পায়, কিন্তু জনসাধাৰণৰ হিতৰ কাৰণে কয়। তো সেইকাৰণে আপোনালোকক এইকেইটা অভিযোগৰ বিষয়ে জনালোঁ। বাকীবিলাক আপোনালোকে জানিব বিচাৰিলে আছেই ছ'চিয়েল মিডিয়াত,
সাৰ্চ কৰিব গোটেই মখা আপোনালোকে পাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত ইডিৰ তৰফৰ পৰা প্ৰায় 9খনকৈ সমন জাৰি কৰিলে খুৰাৰ কেলেংকাৰীৰ ওপৰত তেখেতৰ ওপৰত প্ৰায় 9খনকৈ সমন জাৰি কৰিলে কিন্তু তেখেতে এতিয়া পৰ্যন্ত ইডিৰ অফিচত হাজিৰ হোৱা নাই তেখেতে জানে যে মই ভুল কৰা নাই যাৰ কাৰণে নেকি তেখেতৰ হট সাহস আছে আৰু সেই কাৰণে তেখেতে ইডিৰ ওচৰলৈ যোৱা নাই আৰু তেখেতৰ সেইটো আত্মবিশ্বাস আছে যে মই ভুল কৰা নাই গতিকে মোক ভুল নকৰাকৈ কোনেও এৰেষ্ট কৰিব নোৱাৰে মোক নিব নোৱাৰে যাৰ কাৰণে নেকি তেখেতে বৰ্তমান পৰ্যন্ত ইডিৰ অফিচত গৈ হাজিৰ হোৱা নাই এটা কেছটো উল্টা হৈ পৰিলে এটা কেছটো কি উল্টা হৈ গৈছে এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কি কৰিছে ইডিৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ বিৰুদ্ধে অভিযোগ দি দিছে এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এতিয়া দেখা যাওক কি হয় কি নহয় 26 তাৰিখে নে কেই তাৰিখে বোলে শুনানি জাৰি কৰিব উচ্চতম ন্যায়ালয়ে ইডিৰ এই মানে কেছটোক লৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ড নথকা সকলৰ ওপৰত বৰ্তমান সময়ত আমাৰ অসমত চাগে ৰেচন কাৰ্ড নথকা মানুহ খুব কমেই আছে প্ৰায় সংখ্যক লোককে ৰেচন কাৰ্ড প্ৰদান কৰি দিলে আনকি যিসকলে নেকি 4th গ্ৰেডৰ চাকৰি কৰে তেওঁলোককো এইবাৰ ৰেচন কাৰ্ড প্ৰদান কৰিছে অসম চৰকাৰে তো তাৰ লগে লগে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা জাৰি কৰি দিছে যে যিবিলাক নেকি প্ৰবাহী শ্ৰমিক আছে সাপোজ ধৰি লওক আপোনাৰ দিল্লীৰ পৰা আহি কোনোবা এজন মানুহ যেনিবা অসমত কাম কৰি আছে আৰু তেখেতে বহু দিন ধৰি অসমতে কাম কৰি আছে অসমতে থাকে তো সেই ব্যক্তিজনকো ৰেচন কাৰ্ড দিবলৈ প্ৰত্যেকখন ৰাজ্যকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আহ্বান জনাই দিছে এতিয়া কেন্দ্ৰ চৰকাৰৰ আহ্বান মৰ্মে 2 মাহৰ ভিতৰতে ৰেচন কাৰ্ড জাৰি কৰিব লাগিব প্ৰবাহী শ্ৰমিকসকলৰ বাবে সাপোজ ধৰি লওক কোনোবা এজন মানুহ অসমৰ পৰা গৈ তাতে যেনিবা আছেগে দিল্লীত আছেগে তো দিল্লীৰ চৰকাৰে কি কৰিব লাগিব ৰেচন কাৰ্ড দিব লাগিব মানে যাতে তেওঁলোকে তাতে ধৰি লওক ৰেচন লৈ বিন্দাস খাব পাৰে চলিব পাৰে তো সেই কাৰণে তাতে মানে গোটেই ভাৰতবৰ্ষতে এই নতুন সিস্টেমটো লাগু কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তামিলনাডুৰ পৰা খবৰ ওলাইছে যে তামিলনাডুত এক পথ দুৰ্ঘটনা হয় বুলি খবৰ ওলাইছে যে কেৰেলাৰ পৰা বোলে তামিলনাডুলৈ এখন বাছ আহি আছিল যিখন বাছ 10 খাৱৈত গৈ পৰিলে বুলি জনাইছে 3জন লোকৰ ঠিতাতে নিহত হয় বুলি জনাইছে 2জন বৰ্তমানেও সিৰিয়াস অৱস্থাত আছে আৰু সৰ্বমুঠ 14জন লোক আহত হৈছে বুলি জনাইছে বহু কেইজন যাত্ৰী গৈছিল এখন যাত্ৰীবাহীয়ে গৈছিল কেৰেলাৰ পৰা গৈছিল তামিলনাডুলৈ বুলি আই থিংক চাগে কিবা ভ্ৰমণ কৰিবৰ কাৰণে গৈছিল বা ঘূৰিবৰ মেলিবৰ কাৰণে গৈছিল কেৰেলাৰ পৰা তামিলনাডুলৈকে তাৰ পিছত কি হ'ল 10 খাৱৈত গৈ পৰি গ'লগে এতিয়া হে কইলো আপোনালোকক 3জনৰ ঠিতাতে নিহত হ'ল তাৰ পাছত আপোনাৰ 2জনৰ অৱস্থা একেবাৰে বেয়া বাকি 13জনৰ মানে তেওঁলোকে আহত হৈছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে লোকসভা নিৰ্বাচন আহি আছে পলিটিক্সৰ ওপৰত খবৰ ওলাইছে লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিভিন্ন দলসমূহে মানে সংগঠন বুলি ক'লে এটা ভুল হ'ব বিভিন্ন দলসমূহে এতিয়া মানে ৰাজনৈতিক যিবিলাক দল আছে ৰাজনৈতিক দলসমূহে কি কৰিব মানুহক লুভাবৰ কাৰণে মানে মানুহক নিজৰ ফালে আকৰ্ষিত কৰিবৰ কাৰণে এতিয়া একদম বিৰাট ডাঙৰ কথা ক'ব এইটো কৰি দিম সেইটো কৰিম যেনেকৈ নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীদেৱে কৈছিলে যে ভাৰতৰ পৰা প্ৰত্যেকজন যিমানবিলাক নেকি বাংলাদেশী আছে সবকে ইয়াৰ পৰা খেৰাই দিম প্ৰত্যেকৰ একাউণ্টত 14 লাখ কৈ টকা সোমোৱাই দিম যি নেকি 2000 টকীয়া পইচা বন্ধ কৰিছিলে তাৰ ফলত বোলে প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত 14 লাখ টকা কৈ সোমাব এনেকুৱা ধৰণৰ তেখেতে কেইবাটাও গ্যাৰান্টি দিছিলে কিন্তু সেইবিলাকটো আমি হোৱা নেদেখিলো উলুটা এতিয়া কাখন হোৱাৰ পাছত দেখিছো দেখোন আপোনাৰ হেয়া বাংলাদেশী বিলাকে নাগৰিকত্ব হে পাব তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে যে কংগ্ৰেছৰ ফালৰ পৰা এইবাৰ আপোনালোকৰ কাৰণে লোকসভা নিৰ্বাচনৰ তেওঁলোকে এক ৰণনীতিক মানে কৌশল তেওঁলোকে অৱলম্বন কৰিছে মানুহৰ কাৰণে প্ৰায় 25টাকৈ মানে জনসাধাৰণৰ কাৰণে প্ৰায় 25টাকৈ তেওঁলোকে গ্যাৰান্টি উল্লেখ কৰিছে এতিয়া সেই 25টা গ্যাৰান্টি কি এতিয়ালৈকে তেওঁলোকে পাব্লিক কৰা নাই মই আপোনালোকক জনাই দিম যে কংগ্ৰেছে কি গ্যাৰান্টি দিব আপোনালোকক কি কৰিম বুলি তেওঁলোকে ক'ব আপোনালোকক অলৰেডি মই আপোনালোকক বিজেপিৰ যিবিলাক গ্যাৰান্টি আছিল সেইবিলাকৰ বিষয়ে থুলমূলভাৱে ইয়াৰ আগৰ ভিডিঅ'বিলাকতো জনাই আহিছো কংগ্ৰেছৰো দুই এটা গ্যাৰান্টিৰ বিষয়ে মই আপোনালোকক জনাইছো এটা তেওঁলোকে মানে এতিয়া ইলেকশ্যনটো পালেহি তো ইলেকশ্যনৰ একদম
প্ৰাকখনত মানে ইলেকশ্যনৰ আগে আগে তো তেওঁলোকে কি গ্যাৰাণ্টি আপোনালোকৰ কাৰণে আগবঢ়াব তো সেইকেইটাৰ বিষয়ে জনাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক গোটেইবিলাকৰ বিষয়ে মই আপোনালোকক জনাই দিম যে তেওঁলোকে কি কৰিম বুলি কৈছে 25টা গ্যাৰাণ্টি কিন্তু ধেমালি নহয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালিৰ খবৰত মই আপোনালোকক জনাইছিলোঁ আৰু আপোনালোকে খবৰটো মানে মই নজনালেও আপোনালোকে নিশ্চয় চাগে গম পায় যে আমাৰ ভাৰতৰ জলবায়ু বিশেষকৈ দিল্লীৰ জলবায়ু বৰ বেছি ভাল নহয় দিল্লীৰ লগতে আমাৰ ভাৰতৰ জলবায়ুটো বোলে প্ৰদূষিত জলবায়ু মানে বায়ু একদম প্ৰদূষিত বুলি জনাইছে তো আমাৰ গোটেই বিশ্বৰ ভিতৰতেই আমাৰ ভাৰতৰ বায়ু বোলে 3 নম্বৰখন দেশ যিখন দেশত নেকি ধৰি লওক জলবায়ু একেবাৰে বেয়া এতিয়া বন্ধু বান্ধৱীসকল 1 নম্বৰ 2 নম্বৰ নো কোন 1 নম্বৰ হৈছে আপোনাৰ বাংলাদেশৰ বায়ু বোলে একেবাৰে বেয়া তাৰ পাছতে হৈ গ'ল পাকিস্তান তাৰ পাছত হৈ গ'ল ভাৰত তো তাৰ পাছত হৈ গ'ল তাজাকিস্তান নামেৰে এখন দেশ আছে তো এই কেইখন মানে টোটাল সৰ্বমুঠ 5খন দেশৰ কথা উল্লেখ কৰিছে টপ 5 লিষ্ট মানে টপ 5ৰ ভিতৰত আমাৰ ভাৰতখন 3 নম্বৰত আছে প্ৰদূষিত দেশ হিচাপে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ আধাৰ কাৰ্ডৰ লগত জড়িত আপোনালোকে বাৰু আধাৰ কাৰ্ড আপডেট কৰিলে নে নাই কৰা কমেণ্ট এটা কৰি জনাওকচোন যদি আপোনালোকে আধাৰ কাৰ্ড এতিয়ালৈকে আপডেট কৰা নাই তেন্তে শীঘ্ৰেই আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰি লওক কিয়নো আপোনালোকে বিপদত পৰিব পাৰে যদিহে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট নকৰে তো আধাৰ কাৰ্ডৰ লগত জড়িত এটা খবৰ ওলাইছে বিশেষকৈ এই খবৰটো ওলাইছে চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে আপুনিও এজন চৰকাৰী চাকৰিয়াল নেকি কমেণ্ট এটা কৰি জনাব যদি আপুনি এজন চৰকাৰী চাকৰিয়াল তেন্তে আপোনালোকেতো মাষ্ট বি আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট কৰক আপোনালোকৰ মোবাইল নাম্বাৰ যদি কেনেবাকৈ হেৰাইছে বা সেই নাম্বাৰটো নাই আধাৰ কাৰ্ডত দিয়া তো শীঘ্ৰেই আপোনালোকে আপডেট কৰক কিয়নো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি নেশ্যনেল পেনশ্যন স্কিমত এতিয়াৰে পৰা আপোনালোকে লগইন কৰিবৰ কাৰণে আধাৰ অথেন্টিকেশ্যন বা 2 ষ্টেপ ভেৰিফিকেশ্যন মাষ্ট বি প্ৰয়োজন হ'ব বুলি জনাইছে মানে আপোনালোকে নেশ্যনেল পেনশ্যন স্কিমত আপোনালোকে লগইন কৰিবৰ কাৰণে আপোনালোকক আধাৰ OTPৰ প্ৰয়োজন হ'ব আৰু আধাৰ OTP আপুনি পাব ক'ৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে তাৰ পৰা OTP পাব গতিকে আপোনাৰ যদি মোবাইল নাম্বাৰটোৱে নাই বা নম্বৰটো যদি হেৰাইছে তেন্তে আপোনালোকে শীঘ্ৰেই মোবাইল নাম্বাৰ আপডেট কৰক মই মানুহবিলাকক চাওঁ ম্যাক্সিমাম মানুহৰ এইটো সমস্যা আপোনালোকে ধৰি ল'ব পাৰে 70% মানুহৰ এইটো এটা সমস্যা যে তেওঁলোকৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ সেইটো লগত নাই মানুহবিলাকে কিয় ইমান সিম কাৰ্ড চেঞ্জ কৰে বুজি নাপাওঁ কিন্তু ম্যাক্সিমাম মানুহৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো নাই তেওঁলোকে আগতে ইমান মেটাৰ নকৰে আধাৰ কাৰ্ডখন বনালে আৰু আধাৰ কাৰ্ডখন যে আৰু কেতিয়াবা প্ৰয়োজন হ'ব সেইটো তেওঁলোকে ভবাও নাছিলে কিন্তু এতিয়া আধাৰ কাৰ্ডৰ বিৰাটেই বহুলভাৱে ব্যৱহাৰ হয় আৰু প্ৰত্যেক জেগাতে আধাৰৰ OTP প্ৰয়োজন হয় এতিয়া আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ যিটো লিংক হৈ আছে সেইটোলে OTP যায় এতিয়া সমস্যাত পৰি গৈছে মানুহবিলাক গতিকে আপোনালোকক টাইম দিছে চৰকাৰে সুবিধা দিছে চৰকাৰে তো আপোনালোকে শীঘ্ৰেই আধাৰ OTP আপডেট কৰক নহলে আপোনালোকে সমস্যাত পৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চহৰবাসীৰ কাৰণে আপুনি যদি টাউনত থাকে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আজিকালি টাউনত যিসকলে থাকে তেওঁলোকে ৰাতিৰ খাসটো বিশেষকৈ যিসকল লোক নেকি হোষ্টেলত থাকে যিসকল লোকে নেকি পিজি থাকে তেওঁলোকে ৰাতিৰ খাসটো খুব কমেই বনাই খায় জমেটো সুইগি এইবিলাকৰ জৰিয়তে অৰ্ডাৰ কৰি খায় আৰু এইটো এটা ট্ৰেন্ড চলি গৈছে বৰ্তমান সময়ত তো এইটো এটা নৰ্মেল কথা হৈ গৈছে ৰাতি ঘৰৰ আহাৰ খুব কম বনায় মানুহে মানে টাউনৰ কথা কৈছো মানে হোটেলৰ পৰাই মঙাই খায় জমেটো বা সুইগিৰ জৰিয়তে এতিয়া জমেটো বা সুইগিত এটা প্ৰবলেম হৈ যায় প্ৰবলেমটো কি এনেকুৱা ধৰণৰ ধৰি লওক তাতে ভেজ নন ভেজ সব বিলাক বস্তু একেলগতে ডেলিভাৰ কৰে একেখন ৰেষ্টুৰেণ্টৰ পৰাই আনে একেলগতে ডেলিভাৰ কৰে যাৰ কাৰণে নেকি যিবিলাক মানুহ নেকি ভেজ খায় যিবিলাক নেকি পিওৰ ভেজিটেৰিয়ান তেওঁলোকে অকণমান বেয়া পায় নন ভেজৰ লগত তেওঁলোকৰ ভেজ বস্তুটো লৈ আহিলে এতিয়া সেই কাৰণে জমেটোৱে আপোনালোকৰ কাৰণে এটা ফেচিলিটি আগবঢ়াইছে যে এতিয়া কেৱল ভেজ সকলৰ কাৰণে যিসকলে নেকি অনলি ভেজ খায় তেওঁলোকৰ কাৰণে জমেটো ৰাইডাৰ বেলেগ কৈ থাকিব জমেটোৰ ডেলিভাৰী বয় বেলেগ কৈ থাকিব আপোনালোকৰ কাৰণে অকল ভেজ হোটেলৰ পৰা ভেজ বস্তু আনি আপোনালোকক দিব ভেজ যিবিলাক নেকি ডেলিভাৰী বয় থাকিব তেওঁলোকৰ ড্ৰেছ আপ বেলেগ থাকিব তেওঁলোকে গ্ৰীণ কালাৰৰ ড্ৰেছ পৰিধান কৰি আপোনালোকক বস্তু ডেলিভাৰ কৰিব বাকি যিসকলে নেকি নন ভেজ ডেলিভাৰ কৰে তেওঁলোকৰ ড্ৰেছ আপটো হৈ গ'ল ৰঙা কালাৰৰ
আৰু যিসকলে ভেজ ডেলিভাৰ কৰিব তেওঁলোকৰ ডেছআপটো হৈ গ'ল গ্ৰীণ কালাৰৰ গতিকে আপোনালোকেও এতিয়া অৰ্ডাৰ কৰি খাব পাৰিব যদিহে আপোনালোকে নন ভেজ আপোনালোকে পিয়ৰ নন ভেজ যদি অৰ্ডাৰ কৰি খাব পাৰিব কাৰণ এতিয়া কি হ'ব সেইজন ব্যক্তিয়ে কেৱল ভেজেও ডেলিভাৰ কৰিব আৰু ভেজ য'ত বনায় পুৰা পিয়ৰ য'ত ভেজ বস্তু বনায় তাৰ পৰাই বস্তু আনি আপোনালোকক প্ৰদান কৰিব জমেটোৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কাৰ ওপৰত অৰ্থাৎ CAA ৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ কাখনক বলবৎ কৰি দিলে কাখন বলবৎ কৰিলেও কিন্তু বৰ্তমান সময়ত বহু লোকে মনা নাই কাখনক এতিয়া কাখনৰ ওপৰত সুপ্ৰিম কোৰ্টত প্ৰায় 200 খনতকৈও অধিক বুলে কমপ্লেইন গৈছে 200তকৈও অধিক ৰিটেন কমপ্লেইন গৈছে কাৰ ওপৰত কাক বিৰোধিতা কৰি কাখন অতৰাবৰ কাৰণে প্ৰায় 200 খনতকৈও অধিক বুলে ৰিটেন কমপ্লেইন গৈছে এতিয়া সুপ্ৰিম কোৰ্টে ৰাজ্যবিলাকৰ পৰা উত্তৰ বিচাৰিছে 9 এপ্ৰিল শেষ তাৰিখ বান্ধি দিছে 9 এপ্ৰিল তাৰিখৰ আগত ৰাজ্য চৰকাৰবিলাকে জনাব লাগিব কাৰ স্থিতিৰ ওপৰত যে কাখন যদি বলবৎ হয় তেন্তে ধৰি লওক যিসকল নেকি মুছলমান মানুহ আছে তেওঁলোকৰ প্ৰতি সংকট আহিব নেকি বা যিসকল মানুহ নেকি অলৰেডি ধৰি লওক নাগৰিকত্ব লাভ কৰি আছে তেওঁলোকৰ কিবা বিপদ হ'ব নেকি তো এইবিলাকৰ ওপৰত ৰাজ্য চৰকাৰবিলাকে তেওঁলোকৰ স্থিতি দাঙি ধৰিব লাগিব সুপ্ৰিম কোৰ্টৰ আগত 9 এপ্ৰিল তাৰিখৰ আগত তো 9 এপ্ৰিল তাৰিখে শুনানি জাৰি কৰি দিব বুলি জনাইছে সুপ্ৰিম কোৰ্টে প্ৰায় 200 খনতকৈ অধিক ৰিটেন কমপ্লিট গৈছে বুলে সুপ্ৰিম কোৰ্টলৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জলবায়ুৰ ওপৰত ইয়াৰ পাছৰ খবৰটো ওলাইছে বতৰৰ ওপৰত খবৰ ওলাইছে বতৰ বিজ্ঞানীয়ে জনাইছে যে আগন্তুক 23 তাৰিখ পৰ্যন্ত আমাৰ অসমত ধাৰাসাৰ বৰষুণ হ'ব বুলি জনাইছে প্ৰায় 5খন চহৰতটো মানে 5খন জিলাতটো येलो एलार्ट जारी কৰি দিছে বতৰ বিজ্ঞানীয়ে আৰু আমাৰ ইয়াতে আজি যোৱাকালি বতৰটো বৰ বেছি ভাল নহয় ইয়াতে অকন ঠাণ্ডা ফেলাই দিছে ইমান গৰম দি আছিল মাজতে এই কেদিন এতিয়াতো ঠাণ্ডা পেলাই দিছে মানে এনেকুৱা আছে কাপোৰ ল'ব বা সোৱেটাৰ পিন্ধিব লগা হৈছে আজি আৰু যোৱাকালি তো আপোনালোকৰ তাতে কেনেকুৱা বতৰ কেনেকুৱা আপোনালোকৰ তাত বৰষুণ দিছে না নাই দিয়া সেইটো কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ড্ৰাইভিং লাইসেন্স থকা সকলৰ কাৰণে আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ মিয়াদ উকলিছে নেকি কমেন্ট এটা কৰি জনাওক মানে ড্ৰাইভিং লাইসেন্সৰ এটা ভ্যালিডিটি ডেট থাকে যে আপোনালোকে ইমান সনলৈকে হে চলাব পাৰিব তাৰ পাছত আপোনালোকে ড্ৰাইভিং লাইসেন্সখন পুনৰ ৰিনিউ কৰিব লাগিব তো আপোনাৰো ড্ৰাইভিং লাইসেন্সৰ ভ্যালিডিটি গৈছে নেকি কমেন্ট এটা কৰি জনাব যদি আপোনাৰো ড্ৰাইভিং লাইসেন্সৰ ভ্যালিডিটি গৈছে তেন্তে আপোনালোকে শীঘ্ৰেই ড্ৰাইভিং লাইসেন্সখন ৰিনিউ কৰক আপোনালোকে ঘৰতে বহি ৰিনিউ কৰিব পাৰিব বুলি জনাইছে আপোনালোকৰ কাৰণে এটা সৰকাৰ ফালৰ পৰা এটা নিয়ম বান্ধি দিছে যদি আপোনালোকে ড্ৰাইভিং লাইসেন্সখন এমাহৰ ভিতৰতে ধৰি লওক আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন যেনিবা ভ্যালিডিটি পাৰ হোৱা এক মাহৰ ভিতৰতে আপোনালোকে ৰিনিউৱেল কৰে তেন্তে 400 টকা ফাইন ভৰিবলৈ মানে 400 টকা দি আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব ফাইন নহয় হেতু 400 টকা ফিস লব যিটো জৰিয়তে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন ৰিনিউৱেল কৰিব পাৰিব কিন্তু আপোনালোকে যদি 30 দিন সময় পাৰ কৰি দিয়ে মানে এক মাহ দিন সময় পাৰ কৰি দিয়ে তেতে 1100 টকা ফাইন ভৰিব লাগিব বুলি জনাইছে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স ৰিনিউৱেল কৰিবৰ কাৰণে গতিকে আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্সখন চাও পকেটৰ পৰা উলিয়াই যে ৰিনিউৱেল কৰিবলৈ সময় হৈছে নেকি বা ৰিনিউৱেলৰ ডেট পাৰ হৈ গৈছে নেকি যদি পাৰ হৈ গৈছে তেন্তে শীঘ্ৰেই আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন ৰিনিউৱেল কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ এটা বেয়া খবৰ ওলাইছে মূল্য বৃদ্ধিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে 1 এপ্ৰিল তাৰিখৰে পৰা পুনৰবাৰ বোলে আমাৰ ভাৰতবৰ্ষত মেডিচিনৰ দামটো বৃদ্ধি পাব বুলি জনাইছে প্ৰায় 800 বিধ মেডিচিনৰ দাম বৃদ্ধি পাব ভাৰতবৰ্ষত 1 এপ্ৰিল তাৰিখৰ পৰা বৃদ্ধি পাব কোনবিলাক মেডিচিনৰ দাম বৃদ্ধি পাব যেনে এন্টিবায়োটিক মেডিচিন তাৰ লগে লগে পেইন কিলাৰ এন্টিবায়োটিক মেডিচিন তো আজিকালি মাছবি খাবই লাগে জ্বৰ হল এন্টিবায়োটিক খজুতি হল এন্টিবায়োটিক সৰ্দি হল এন্টিবায়োটিক মানে সব কামতে আজিকালি এন্টিবায়োটিকৰ প্ৰয়োজন হয় এন্টিবায়োটিক নেখালে সালা বেমাৰে ভাল নহয় তো এন্টিবায়োটিকটো প্ৰত্যেকটো বেমাৰতে প্ৰয়োজন হয় গতিকে সেই মেডিচিনটোৰে দাম বাঢ়িব প্ৰায় 800 বিধ ঔষধৰ দাম বাঢ়িব এন্টিবায়োটিক আৰু পেইন কিলাৰ এটা খবৰ ওলাইছিলে আজিৰ পৰা 2 দিন মান আগত ষ্টেট বেংকৰ ফালৰ পৰা আমাৰ ভাৰতৰ ইলেক্ট্ৰল বণ্ডৰ যি নেকি ৰিপৰ্ট দাখিল কৰিছিলে তো সেই ৰিপৰ্টত পাইছিলো যে আমাৰ ভাৰতৰ যিবিলাক নেকি ধৰিলক মেডিচিন কোম্পানী আছে ম্যাক্সিমাম মেডিচিন কোম্পানীয়ে ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে কি হয় পাৰ্টি বিলাকক বুলে ফান্ডিং কৰিছিলে
গতিকে তেওঁলোকেতো পইচা উঠাবই লাগিব না সেই মেডিচিনৰ দাম বঢ়াই দি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে লোকসভা নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনৰ পূৰ্বেই যদি আপোনাৰ বয়স 18 বছৰ হৈছে আজিও যদি কমপ্লিট হৈছে তেন্তে আপোনালোকে আজিয়েই ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰক এইটো এটা আপোনালোকৰ কাৰণে সোণালী সুযোগ কিয় বাৰু জানেনে কাৰণ আপুনি যদি ভোটাৰ কাৰ্ড এপ্লাই কৰে আজিয়েই তেন্তে আগন্তুক এক সপ্তাহ বা 10 দিনৰ ভিতৰত আপোনালোকৰ ভোটাৰ কাৰ্ডত নাম উঠি যাব আপোনালোকৰ বিশেষ একো ডকুমেন্ট পাতি নালাগে আপোনালোকৰ মিনিমাম কিছুমান ডকুমেন্ট দিয়ে আপোনালোকে ভোটাৰ লিষ্টত আপোনালোকৰ নাম উঠাব পাৰিব সাপোজ ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ড নাই আপোনালোকৰ পান কাৰ্ড নাই আপোনালোকৰ বেংক পাছবুক নাই তথাপিও আপোনালোকে ভোটাৰ কাৰ্ডত নাম উঠাব পাৰিব কেনেকৈ বাৰু জানেনে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে গাঁও বুঢ়াৰ এখন প্ৰমাণপত্ৰ লিখিত প্ৰমাণপত্ৰ দিব পাৰে আৰু তাৰ লগে লগে আপোনালোকে এজ প্ৰুফৰ কাৰণে মানে বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে স্কুল সাৰ্টিফিকেট এখন দিব পাৰে এই দুইটা ডকুমেন্ট হলে আপোনালোকে ভোটাৰ লিষ্টত নাম উঠাব পাৰে বৰ্তমান সময়ত আৰু তাৰ লগে লগে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে বা ঘৰৰ কাৰোবাৰ এজনৰ ভোটাৰ কাৰ্ড লাগে আপোনালোকৰ এড্ৰেছ ভেৰিফাই কৰিবৰ কাৰণে তো এই কেইটা হৈ গলে মাত্ৰ এসপ্তাহৰ ভিতৰতে আপোনালোকৰ ভোটাৰ লিষ্টত নাম আহি যাব গতিকে এটা সোণালী সুযোগ ইলেকশনৰ আগতেই আপোনালোকে নামটি উঠাই লওক ভোটাৰ লিষ্টত আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংক অফ বৰোদা তৰফৰ পৰা আপোনাৰ বাৰু বেংক অফ বৰোদাত একাউণ্ট আছে নেকি কমেন্ট এটা কৰি জনাব বেংক অফ বৰোদা যদি একাউণ্ট নাই শীঘ্ৰেই খুলক বেংক অফ বৰোদা বিৰাট এটা ভাল বেংক যিটো বেংকে নেকি আপোনালোকক সহজতে লোন দি দিয়ে আৰু প্লাস বেংক অফ বৰোদাত লোন লবলৈ সহজ তাৰ লগে লগে ৰেট অফ ইন্টাৰেষ্টটো কম তো এই সময়তে খবৰ লাইছে যে বেংক অফ বৰোদাই বোলে এতিয়া হোম লোনত তেওঁলোকৰ ৰেট অফ ইন্টাৰেষ্টটো প্ৰায় 0.9% কমাই দিছে 0.9% প্ৰায় 1% কমাই দিছে তেওঁলোকৰ হোম লোনত এনেও বেংক বিলাকৰ হোম লোনৰ ৰেট অফ ইন্টাৰেষ্ট ইমান বেছি নাথাকে সাপোজ ধৰি লওক 7 পৰা 10% বা 12% লৈকে থাকে গতিকে তাতে 1% কমাই দিয়া মানে বহুত কমি যোৱা আপোনালোকে যদি ধৰি লওক 10 লাখ টকাৰ এটা লোন লয় তেনে 10,000 মান টকা কমি যাব বছৰি গতিকে আপোনালোকে শীঘ্ৰেই গৈ এপ্লাই কৰিব পাৰে বেংক অফ বৰোদাত হোম লোনৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিন মান আগত আপোনালোকৰ মোবাইলত বাৰু এটা মেছেজ আহিছিলে নাই যেটো মেছেজ পঠাইছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আপোনালোকে বাৰু সেই মেছেজটো পাইছিলে না নাই পোৱা কমেন্ট এটা কৰি জনাব এটা অডিও কলো পঠাইছিলে আৰু তাৰ লগে লগে এটা মেছেজও পঠাইছিলে ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকে সেই মেছেজটো পাইছিলে না নাই পোৱা কমেন্ট এটা কৰি জনাব এতিয়া ময়ো মেছেজটো পাইছো বাৰু মোৰ মোবাইললৈকে আহিছে মই অডিওটো শুনিছো তাৰ লগে লগে মেছেজটো পঢ়িছো মই ইমান মাইন্ড নকৰিলো কিন্তু যি সকলে মাইন্ড কৰে সেইবিলাকৰ ওপৰত বিৰাটেই মাইন্ড কৰে তো যেটো মেছেজ তেখেতে বলে পঠাইছিলে সেই মেছেজটোত তেখেতৰ পাৰ্টি অৰ্থাৎ বিজেপি পাৰ্টিৰ হৈ তেখেতে প্ৰমোশন চলোৱা টাইপৰ বলে মেছেজটো হোৱা যেন পাইছে কিছু লোকে এটা যাৰ কাৰণে নেকি বিশেষকৈ তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা মোদী ডাঙৰীয়াৰ ওপৰত কমপ্লেইন দাখিল কৰিছে ইলেকশন কমিশন ডিপাৰ্টমেন্টৰ ওচৰত কিয়নো এতিয়া ইলেকশন আহি আছে ইলেকশন হোৱাৰ লগে লগেই কি হয় কিছুমান নিয়ম নীতি জাৰি কৰা হয় যেনেকৈ এতিয়া বিভিন্ন জায়গাত আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৰকাৰি কাৰ্যালয় বা বেচৰকাৰি কাৰ্যালয়ৰ ফটো দেখা নাপাব আপোনালোকে তেল ডিপো এইবিলাকত ফটো দেখা নাপাব সৰকাৰি হোল্ডিং বিলাকত আপোনালোকে ফটো দেখা নাপাব এনেকুৱা কিছুমান নিয়ম থাকে তেখেতে ইলেকশনৰ প্ৰচাৰ চলাবৰ কাৰণে সৰকাৰি বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব তেখেতে ধৰি লওক এনেকুৱা ঢেৰ কিবা কিবি মানে নিয়ম নীতি থাকে তো সেই নিয়ম নীতি বিলাক তেওঁ ভংগ কৰিছে বুলি কি কৰিছে তেখেতৰ ওপৰত কমপ্লেইন দাখিল কৰিছে যোৱাকালিও এখন কমপ্লেইন দিছে আজিও এখন কমপ্লেইন দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়া বলে ভূটানলৈ যাব বুলি জনাইছে 11 আৰু 22 মাৰ্চ তাৰিখে তেখেতে ভূটানত থাকিব বুলি জনাইছে কিছুদিন আগত ভূটানৰ ৰাষ্ট্ৰপতি আহিছিলে নেকি আই থিংক ৰাষ্ট্ৰপতি নে কি বুলি কয় তেওঁলোকৰ তাতে কোনে দেশ চলাই নাজানো বাৰু তো ক্ষমা কৰিব তো আহিছিলে আমাৰ ভাৰতত ঘুৰি মেলি গল তেখেতে নতুনকৈ শাসন লাভ কৰিছে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী যাব ভূটানলৈ ভূটান ভ্ৰমণ কৰিবৰ কাৰণে কিয়নো তেখেতে নিমন্ত্ৰণ জনাই গৈছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে বেংকৰ ওপৰত বেংক হলিডেৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে এই মাহত অৰ্থাৎ এই মাৰ্চ মাহত বোলে
হলিৰ কাৰণে লাগাতাৰ 3 দিন বেংক বন্ধ থাকিব বুলি জনাইছে আৰু এই মাৰ্চ মাহৰ শেষৰ ফালে সৰ্বমুঠ প্ৰায় 8 দিনকৈ বেংক বন্ধ থাকিব বুলি জনাইছে আৰু আপোনালোকে কিন্তু এটা ভুল কাম নকৰিব বেংকৰ যদি কিবা কাম কৰিব লগা আছে এই কিদিনতে কৰি লওক কিয় জানেনে বাৰু কাৰণ মাৰ্চ এন্ডিং এতিয়া আৰম্ভ হ'ব মাৰ্চ এন্ডিং আৰম্ভ হোৱাৰ লগে লগে কাম কাজবিলাক ডিলে হৈ যাব তো সেই কাৰণে পাৰিলে আপোনালোকে কাম কাজখিনি এই আজিকালিৰ ভিতৰত কৰি লওক যদি কিবা কৰিব লগা আছে নহলে কিন্তু আপোনালোকে পাছত গৈ সমস্যাত ভুগিব যদি কামবিলাক আপোনালোকে শেষৰ ফাললে কৰিম বুলি থৈছে যদি ধৰি লওক ইমান ইমাৰ্জেন্সি কাম নহয় তেন্তে কৰিব নালাগে যদি ইমাৰ্জেন্সি কাম আছে শীঘ্ৰেই আপোনালোকে কৰি পেলাওক তো বন্ধু বান্ধৱীসকল বস এইকেইটাই আছিলে আজিৰ ভিডিঅ' জনাবলগীয়া খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম